Hi friend, welcome back to my channel Study Point with RD. This video will be very interesting, so do not skip. आज আমি আলোচনা কৰিম ইনডাইৰেক্ট নাৰেশ্যনৰ পৰা ডাইৰেক্ট নাৰেশ্যন আমি কেনেকৈ কৰিব পাৰি। তেতিয়াহ'লে আহক পলম নকৰি আমি আলোচনাৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰথম কোৱেশ্যনটো চাওক, আমি এটা এটাকৈ কোৱেশ্যন সলিউশন কৰি যাম। He told that he was writing চাওক সেন্টেন্সটো ডাইরেক্ট নারেশন না ইনডাইরেক্ট নারেশন আছে আমি কেনেকৈ গম পাম? যদি সেন্টেন্সত চাওক কনজাংশন ডেট লগোৱা থাকে গম পাব যে এইটো ইনডাইরেক্ট নারেশন হয়। আৰু ইনডাইরেক্ট নারেশনত কেতিয়াও কমা আৰু ইনভাৰ্টেড কমা ব্যৱহাৰ নহয়। দুটা ক্ষেত্ৰত তোমালোকে গম পাবা যে এইটো ডাইৰেক্ট হয় নে ইনডাইৰেক্ট হয়। ঠিক আছে, এটা হ'ল ইনডাইৰেক্ট নাৰেশ্যনত সদায় কনজাংশন ডেট ব্যৱহাৰ হয়, আৰু এটা কথা ইনডাইৰেক্ট নাৰেশ্যনত কেতিয়াও কমা আৰু ইনভাৰ্টেড কমা ব্যৱহাৰ নহয়। যদি দেখিছা যে কমা আৰু ইনভাৰ্টেড কমা আছে তেতিয়াহ'লে গম পাবা এইটো হ'ল ডাইৰেক্ট নাৰেশ্যন। ঠিক আছে, তেতিয়াহ'লে এইটো অবভিয়াছলি ইনডাইৰেক্ট নাৰেশ্যন হয়। ঠিক আছে, তেতিয়াহ'লে আহা হি আছে, হি ইয়াৰ পিছত চাওক টোল থাকিলে আমি কি দিম? ডাইৰেক্ট নাৰেশ্যনত said said। ইয়াৰ পিছে চাওক কনজাংশন ইয়াতে ডেট লাগিছে। ডেট কেতিয়া লাগে? কমা আৰু ইনভাৰ্টেড কমা উঠি গৈ কনজাংশন ডেট ব্যৱহাৰ কৰা হয়, হয়নে নহয়? তেতিয়াহ'লে আমি ইয়াতে কি দিম? কমা আৰু ইনভাৰ্টেড কমা। ঠিক আছে, ইয়াৰ পিছে চাওক ইয়াতে হি আছে, ইয়াতেও হি আছে, ইয়াতেও হি, ইয়াতেও হি। হি যদি থাকে আমি কি লগাব লাগিব? ইয়াতে আই। কেৱল মাত্ৰ হি নহয়, যদি ইয়াতে চি থাকে ইয়াতেও চি থাকে তথাপি ইয়াতে আইয়ে হ'ব। যদি ইয়াতে দে থাকে ইয়াতে দে থাকে তথাপি ইয়াতে কি হ'ব? আইয়ে হ'ব। ঠিক আছে, আই। ইয়াৰ পিছত চাওক ইয়াতে ৱাজ আছে, পাষ্ট টেন্স আছে। ইনডাইৰেক্ট নাৰেশ্যনত পাষ্ট টেন্স আছে, ৰিপৰ্টেড যেটো স্পীচটো চেঞ্জ হৈ পিনে কি হৈছে? ইয়াতে পাষ্ট টেন্স হৈছে। তেতিয়াহ'লে অবভিয়াছলি কি হ'ব? ডাইৰেক্ট নাৰেশ্যনত প্ৰেজেণ্ট টেন্স আহিব, কাৰণ ৰিপৰ্টিং ভাৰ্বটো সদায় পাষ্ট টেন্স আছে কাৰণেহে ইয়াতে পাষ্ট টেন্স হৈছে। মনত ৰাখিবা ৰিপৰ্টিং ভাৰ্ব পাষ্ট টেন্স থাকিলেহে ৰিপৰ্টেড স্পীচৰ ভাৰ্ব বা টেন্সটো পাষ্ট টেন্স হ'ব। ঠিক আছে, তেতিয়াহ'লে ইয়াতে পাষ্ট টেন্স আছে, অৰ্থাৎ ডাইৰেক্ট নাৰেশ্যনত কি হ'ব? ৰিপৰ্টেড স্পীচ প্ৰেজেণ্ট টেন্স হ'ব। ঠিক আছে, আই আছে নহয়, আইৰ লগত কি হ'ব? এম। আই এম ৰাইটিং, ৰাইটিং, কমা, ডাবল ইনভাৰ্টেড কমা আৰু ফুল ষ্টপ। ঠিক আছে, নেক্সট চাওক she told that she played cricket। এইটো চাওক চি আছে, চি থাকিলে আমি কি লগাম? চি। আৰু ইয়াতে টোল দিয়া আছে, টোল দিয়া থাকিলে আমি কি ব্যৱহাৰ কৰিম? said said। আৰু কনজাংশন ডেট আছে, কনজাংশন ডেট কেতিয়া লাগে? ইনডাইৰেক্ট নাৰেশ্যনত কমা আৰু ইনভাৰ্টেড কমা উঠি গৈ। তেতিয়াহ'লে ইয়াতে কি আছে? কনজাংশন ডেট আছে, তেতিয়া ইয়াতে কি বহিব? ডাইৰেক্ট নাৰেশ্যনত কমা আৰু ইনভাৰ্টেড কমা, কমা আৰু ইনভাৰ্টেড কমা। ঠিক আছে, মই অলপ আগতে কৈছিলোঁ যদি ইয়াতে চি থাকে ইয়াতো চি থাকে তথাপি ইয়াতে কি হ'ব? ৰিপৰ্টেড স্পীচৰ প্ৰথমত প্ৰনাউনটো কি হ'ব? আই, আই। ইয়াৰ পিছত চাওক ইয়াতে চাওক কোন টেন্স আছে? প্লেড, পাষ্ট টেন্স, কাৰণ ইয়াতে পাষ্ট টেন্স আছে, অৰ্থাৎ ডাইৰেক্ট নাৰেশ্যনত ৰিপৰ্টেড স্পীচৰ ভাৰ্বটো কোন টেন্স হ'ব? প্ৰেজেণ্ট টেন্স। আই এইটো ইডি নহ'ব, প্লে হ'ব। আই প্লে ক্ৰিকেট, আৰু ডাবল ইনভাৰ্টেড কমা আৰু ফুল ষ্টপ। ঠিক আছে, নেক্সটটো চাওক দে told that
দে ডিড দি ওয়ার্ক। দে আছে, আমি দে থাকিলে ইয়াতে দে বহাব লাগিব। টোল্ড আছে, টোল্ড থাকিলে কি বহাম আমি? সেইড, সেইড। কনজাংশন ডেট আছে, কনজাংশন ডেট কি কাৰণে বহে ইনডাইৰেক্ট নেৰেশ্যনত? কমা আৰু ডাবল ইনভাৰ্টেড কমাটো উঠি গৈ, হয়নে নহয়? তেতিয়াহ'লে ইয়াতে কনজাংশন ডেট আছে, তেতিয়াহ'লে কি হ'ব? কমা আৰু ডাবল ইনভাৰ্ট কমা ইয়াতে বহিব। ইয়াৰ পিছত চাওক, ইয়াতে দে আছে, ইয়াতে দে আছে, দে দে আছে, তেতিয়াহ'লে কি আহিব ইয়াতে প্ৰনাউনটো? প্ৰথমতে আই আহিব। ঠিক আছে, ইয়াৰ পিছত চাওক, ইয়াতে চাওক এইটো কোন টেন্স আছে? পাষ্ট টেন্স, ডিড। পাষ্ট টেন্স কি কাৰণে আছে? ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্স হোৱাৰ কাৰণে সেইটো সাইডত পাষ্ট টেন্স বহিছে, হয় নে নহয়? তেতিয়াহ'লে ডাইৰেক্ট নেৰেশ্যনত ৰিপৰ্টেড স্পীচৰ যিটো ভাৰ্বটো কোন টেন্স হ'ব? প্ৰেজেণ্ট টেন্স। ডিডৰ প্ৰেজেণ্ট টেন্স কি হ'ব? ডু, ডু, দি ৱাৰ্ক, দি ৱাৰ্ক। ঠিক আছে, নেক্সট প্ৰশ্ন চাওক। Side number 2, Ram told that he called the doctor. চাওক, ৰাম আছে, ৰাম থাকিলে আমি ইয়াতে ৰাম বহাব লাগিব। টোল্ড আছে, টোল্ড থাকিলে আমি কি বহাও? সেইড, সেইড। কনজাংশন ডেট আছে, ডেট থাকিলে আমি কমা আৰু ইনভাৰ্টেড কমা লগাও। ঠিক আছে, কমা আৰু ইনভাৰ্টেড কমা। ইয়াৰ পিছত চাওক, ইয়াতে হি আছে আৰু ইয়াতে ৰাম আছে। হি আৰু ৰাম দুইটাতো সেমেই, কাৰণ ৰামক প্ৰনাউন কৰিলে কি হ'ব? হি। ঠিক আছে, তেতিয়াহ'লে চাওক ইয়াতে কি বহিব? আই। দুয়োটা সেম আছে, ইয়াতে হি আছে, ৰাম, ৰামটো আমি প্ৰনাউন কৰিলে হি, হয়নে নহয়? তেতিয়া হি আছে, দুয়োটা সেম আছে, তেতিয়াহ'লে আমি কি ব্যৱহাৰ কৰিব লাগিব? আই। ইয়াৰ পিছত চাওক, ইয়াতে ভাৰ্বটো চাওকচোন পাষ্ট টেন্সত আছে, হয়নে নহয়? ইয়াতে পাষ্ট টেন্সত আছে, তেতিয়াহ'লে এইটো অবভিয়াছলি প্ৰেজেণ্ট টেন্স হ'ব। ডাইৰেক্ট নেৰেশ্যনত ৰিপৰ্টেড স্পীচৰ ভাৰ্বটো প্ৰেজেণ্ট টেন্স হ'ব, আৰু প্ৰেজেণ্ট টেন্স থাকিলেহে ইনডাইৰেক্ট নেৰেশ্যনত পাষ্ট টেন্স হয়। কিন্তু ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্স থাকিব লাগিব। অলৰেডি পাষ্ট টেন্স আছে কাৰণে ইয়াতে পাষ্ট টেন্স হৈছে, গম পাইছেনে? তেতিয়াহ'লে ইয়াতে কি হ'ব? কল, CALL, কল দি ডক্টৰ, ডক্টৰ। ঠিক আছে, আৰু ডাবল ইনভাৰ্টেড কমা। 5 নম্বৰটো চাওক, মাদাৰ, mother told that she killed the tiger. মাদাৰ আছে, মাদাৰ থাকিলে আমি কি বহাম? মাদাৰ বহাব লাগিব, মাদাৰ। এটা টোল্ড আছে, টোল্ড থাকিলে কি হ'ব? আমি সেইড লগাব লাগিব, সেইড, সেইড। ঠিক আছে, সেইড। ইয়াৰ পিছত চাওক, ডেট আছে, ডেট থাকিলে আমি কি ব্যৱহাৰ কৰোঁ? ডেট থাকিলে আমি কমা আৰু ইনভাৰ্টেড কমা। ঠিক আছে, কমা আৰু ইনভাৰ্টেড কমা। ইয়াৰ পিছত চাওক, ইয়াতে মাদাৰ আছে, ইয়াতে চি আছে, চিটো আছে। ঠিক আছে, মাদাৰক আমি প্ৰনাউন কৰিলে কি হ'ব? চি, লেডিজ হয়। ঠিক আছে, তেতিয়াহ'লে চি, আই আহিব, আই। ইয়াৰ পিছত চাওক, ইয়াতে ভাৰ্ব যে আছে এইটো পাষ্ট টেন্সত আছে। পাষ্ট টেন্স কেতিয়া হয়? পাষ্ট টেন্সটো কেতিয়া হয়? যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্স থাকে, তেতিয়াহ'লে এইপিনে পাষ্ট টেন্স হ'ব, হয়নে নহয়? তেতিয়াহ'লে পাষ্ট টেন্স আছে, ইয়াতে কি হ'ব? প্ৰেজেণ্ট টেন্স হ'ব, অৰ্থাৎ কিল্ডৰ প্ৰেজেণ্ট টেন্স কি হ'ব? কিল,
কিল দি টাইগার, দি টাইগার, ডাবল ইনভার্টেড কমা। 6 নম্বর চাও, Ram told that he sang a song. রাম আছে, রাম থাকিলে আমি ইয়াতে রাম বহাব লাগিব। টোল্ড আছে, টোল্ড থাকিলে আমি কি বহাব লাগে, কি ব্যৱহাৰ কৰিব লাগে, said, said। ইয়াৰ পিছে চাও, কনজাংশন ডেট আছে, ডেট থাকিলে আমি কি লগাও, কমা আৰু ইনভাৰ্টেড কমা, কমা আৰু ইনভাৰ্টেড কমা। ঠিক আছে। ইয়াৰ পিছে চাও, ইয়াতে ৰাম আছে, ৰামটো প্ৰনাউন কৰিলে কি হ'ব, হি হ'ব। হি আছে, ইয়াতে হি আছে, ইয়াতো হি, ইয়াতো হি, হয় নহয়, দুয়োটা হি আছে, তেতিয়াহ'লে ইয়াতে কি হ'ব, প্ৰনাউনটো আই আহিব। ঠিক আছে। ইয়াৰ পিছে চাওক, ইয়াতে চেং আছে, পাষ্ট টেন্স আছে, ভাৰ্বটো কোনটো আছে, পাষ্ট টেন্স। পাষ্ট টেন্স থাকিলে ইয়াতে অবভিয়াছলি প্ৰেজেন্ট টেন্স আহিব। ঠিক আছে। সিং, SING, সিং এ সং, সং, ডাবল ইনভাৰ্টেড কমা আৰু ফুল ষ্টপ। ঠিক আছে। Next to চাও, she told that she had played cricket. এইটো অলপ বেলেগ ধৰণৰ হ'ব, সেইটো ৰিপৰ্টিং ভাব পাষ্ট টেন্স হয়। ঠিক আছে। মনোযোগেৰে শুনা তোমালোকে। সি টু সি বহাব লাগে, টোল থাকিলে আমি কি ব্যৱহাৰ কৰোঁ, said, said। ইয়াৰ পিছে কনজাংশন ডেট আছে, ডেট থাকিলে আমি কি ব্যৱহাৰ কৰোঁ, কমা আৰু ইনভাৰ্টেড কমা, কমা আৰু ইনভাৰ্টেড কমা। ঠিক আছে। ইয়াৰ পিছে চাওক, ইয়াতে সি আছে, সি, ইয়াতো আছে সি, সি সি আছে দুয়োটা, তেতিয়াহ'লে আমি কি ব্যৱহাৰ কৰিব, আই। এতিয়া চাওক কি হয়, পাষ্ট টেন্সত দুটা সিস্টেম আছে। চাওক, যদি ৰিপৰ্টিং ভাবটো পাষ্ট টেন্স হয়, তেতিয়াহ'লে ৰিপৰ্টেড স্পীচৰ ভাবটো কোন টেন্সত নিব লাগে, পাষ্ট টেন্সত। আৰু যদি ৰিপৰ্টিং ভাবটো পাষ্ট টেন্স হয় আৰু ৰিপৰ্টেড স্পীচৰ ভাৰ্বো যদি পাষ্ট টেন্স হয়, তেতিয়াহ'লে ডাইৰেক্টলি পাষ্ট পাৰফেক্ট হয়। ঠিক আছে। অলৰেডি ইয়াতে পাষ্ট পাৰফেক্ট আছে, হেড আছে আৰু পাৰ্টিচিপল আছে, হয় নে নহয়, তেতিয়াহ'লে এইটো বেলেগ চিষ্টেমত আহিছে। মনোযোগেৰে শুনা। হেড প্লেড, হেড প্লেড, হেড যদি আছে আৰু পাৰ্টিচিপল যদি আছে, সদায় মনত ৰাখিব যে ডাইৰেক্ট নেৰেশ্যনত ৰিপৰ্টেড যিটো স্পীচৰ ভাবটো সদায় পাষ্ট টেন্স হ'ব লাগিব। পাষ্ট টেন্স হ'লেহে পাষ্ট পাৰফেক্ট হৈ যাব। অলৰেডি পাষ্ট পাৰফেক্ট আছে, তেতিয়াহ'লে আমি কি কৰিব লাগিব, পাষ্ট টেন্স আনিব লাগিব, ভাৰ্বটো পাষ্ট টেন্স আনিব লাগিব। ঠিক আছে। তেতিয়াহ'লে ইয়াতে ভাৰ্ব কি আছে, প্লেড, তেতিয়াহ'লে এইটো পাষ্ট টেন্স আনিব লাগিব। প্লেডৰ পাষ্ট টেন্স প্লেডেই হয়, কাৰণ পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিচিপল সেম হয় প্লেডৰ। ক্ৰিকেট, ক্ৰিকেট, নৱেম্বৰ কমা ফুল ষ্টপ। ঠিক আছে। দুইটা চালে গম পাব। They told that they had seen the tiger। ঠিক আছে। দে টু দে দিয়া, টোল থাকিলে কি হ'ব, said ব্যৱহাৰ কৰোঁ আমি, said। কনজাংশন ডেট থাকিলে আমি কি কৰোঁ, কমা আৰু ইনভাৰ্টেড কমা ব্যৱহাৰ কৰোঁ। ইয়াতে দে আছে, ইয়াতে দে আছে, আমি কি ব্যৱহাৰ কৰিব, আই। এটা কথা মনত ৰাখিব, একেবাৰে ট্ৰিক্স, যদি ইয়াতে হেড দিয়া থাকে,
কিন্তু এইটো সাইডত পাস্ট টেন্স হ'ব লাগিব, টোল থাকিব লাগিব। মনত ৰাখিব, যদি ইনডাইৰেক্ট নাৰেশ্যন দিয়া থাকে এক্সামত যদি ইনডাইৰেক্ট নাৰেশ্যন দিয়া থাকে, ঠিক আছে, এইপিনে যদি টোল থাকে, ঠিক আছে, আৰু সেইটো সাইডত যদি হেড আৰু লগতে যদি পাষ্ট পাৰ্টিচিপল দিয়া থাকে, ঠিক আছে, মনত ৰাখিব ভাৰ্বটো সদায় ডাইৰেক্ট নেৰেশ্যনত পাষ্ট টেন্স ব্যৱহাৰ কৰিব। ঠিক আছে, তেতিয়াহ'লে চাওক হেড চিন আছে ইয়াতে, ঠিক আছে, তেতিয়াহ'লে চিন যিটো আছে ভাৰ্ব এইটো পাষ্ট টেন্স আনক। চিনৰ পাষ্ট টেন্স কি হ'ব? চ' SAW, চ' দি টাইগাৰ, ডাবল নট কমা ফুল ষ্টপ। কাৰণ আমি জানো যে যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্স হয় আৰু ৰিপৰ্টেড স্পীচৰ ভাৰ্বো যদি পাষ্ট টেন্স হয়, তেতিয়াহ'লে কি হয়, আমি ইনডাইৰেক্ট নেৰেশ্যনত কি কৰিব লাগে? পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগে। ঠিক আছে, তেতিয়াহ'লে চাওক অলৰেডি পাষ্ট পাৰফেক্ট টেন্স ইয়াতে ব্যৱহাৰ আছে, তেতিয়াহ'লে আমি ডাইৰেক্ট নেৰেশ্যনত কি কৰিম? ৰিপৰ্টেড স্পীচৰ ভাৰ্বটো সদায় পাষ্ট টেন্সত আনিব লাগিব। ঠিক আছে, 3 নম্বৰটো চাওক, he told that he had called the doctor। ঠিক আছে, ডক্টৰ এটা জেগা নাই। চাওক হি টু হি লগাব লাগে, told to said, that to কি বহিব? that থাকিলে আমি কি ব্যৱহাৰ কৰোঁ? কমা ইনভাৰ্টেড কমা ইনভাৰ্টেড কমা, ইয়াতে হি আছে, কি ব্যৱহাৰ কৰিব লাগিব? আই লগাও। ইয়াৰ পিছত হেড কল্ড অৰ্থাৎ পাষ্ট পাৰফেক্টনেছ ব্যৱহাৰ হৈছে। পাষ্ট পাৰফেক্টনেছ ব্যৱহাৰ হ'লে মই কি কৈছোঁ? ডাইৰেক্টলি পাষ্ট টেন্স ব্যৱহাৰ কৰিবা, পাষ্ট টেন্স ভাৰ্বটো পাষ্ট টেন্স কৰিবা। ঠিক আছে, ইয়াতে কল্ড আছে, কল্ডৰ পাষ্ট টেন্স কল্ডে হ'ব। কল্ড দি ডক্টৰ দি দিয়ক, DOCTO ডক্টৰ, আৰু ডাবল ইনভাৰ্টেড কমা হ'ব। ঠিক আছে, থেংক ইউ। যদি ভিডিঅ'টো ভাল পোৱা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।